নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ মই নিজে লিখা গল্প এটি লৈ আহিছোঁ। আপোনালোকে শুনি কেনে পায় মোক জনাই দিবচোন। মৌমিতা আজি অন্তঃসত্ত্বা। তাইক অন্তঃসত্ত্বা সজালে কোনে? তাইতো হিতাহিত জ্ঞান হেৰুৱা এজনী পাগলী ছোৱালী। আনৰ পদূলি পদূলি ৰাস্তা ঘাটে ঘূৰি ফুৰা এজনী দুৰ্ভগীয়া ছোৱালী। সৰুতে মাক দেউতাকক হেৰুৱাই তাই পাগলী হ'ল। এজন ভায়েক আছিল, সিও তাইক এৰি ক'ৰবালৈ গুচি গ'ল। তাই উপায়বিহীন। নিষ্ঠুৰ ভগৱানে 14 বছৰ বয়সতে তাইক পাগলী সজাই দিলে। এইদৰে য'তে ৰাতি ততে কাটি কৰি গৈ গৈ এদিন ৰেলত উঠি কোচবিহাৰ পালে আৰু কোচবিহাৰত গৈ হোটেলৰ সন্মুখত ভিক্ষাৰ জলঙা এখন লৈ ভিক্ষা মাগি ফুৰিব ধৰিলে। এদিন এইদৰে ভিক্ষা মাগি থাকোঁতে এজন ল'ৰা তাইৰ ওচৰলৈ আহিল। তাই ল'ৰাজন ওচৰলৈ অহাৰ বাবে কোচমোচ খালে। ল'ৰাজনে তাইক ভয় খাবলৈ মানা কৰিলে। ল'ৰাজনৰ তাইৰ অৱস্থা দেখি বেয়া লাগিল আৰু খোৱা বস্তু কিছুমান আনি তাইক খাবলৈ দিলে। তাইৰ গাত পিন্ধি থকা কাপোৰবোৰ বৰ লেতেৰা আৰু ফটা চিঙা। ল'ৰাজনে তাইক এযোৰ নতুন কাপোৰ কিনি আনি পিন্ধিবলৈ দিলে। তাই বলিয়া বাবে কাপোৰযোৰ নিজে পিন্ধিব নোৱাৰিলে। উপায় নাপাই ল'ৰাজনে নিজে পিন্ধাবলৈ চেষ্টা কৰোঁতে দেখিলে যে তাইৰ হাতত এটা ক'লা জৰোণ আছে আৰু তেতিয়া তাইৰ সৰুকালৰ কথা মনত পৰিল। তাইৰ এজনী ভনীয়েক আছিল আৰু তাইৰ হাতত এনেকুৱা এটা ক'লা জৰোণ আছিল। সি পাগলীজনীক কিছুমান কথা সুধিব ল'লে, কিন্তু তাই তেতিয়া অসমীয়া ভাষা ক'ব পৰা নাছিল, কাৰণ তাই কোচবিহাৰলৈ আহিবৰ আজি 30 বছৰ হ'ল। কিছুমান ভঙা ভঙা শব্দেৰে হিন্দী অসমীয়া মিলাই বুজা নুবুজাকৈ কিবা কিবি ক'লে যে সৰুতে তাইৰ মাক দেউতাকৰ মৃত্যু হৈছিল। আকাৰে ইংগিতে ক'লে যে এজন ভায়েক আছিল, সিও ঘৰৰ পৰা ওলাই আহিছিল। ল'ৰাজনে বুজিবলৈ বাকী নাথাকিল যে সেই ল'ৰাজন সি নিজেই আৰু পাগলীজনী তাইৰ ভনীয়েক। সি ভনীয়েকৰ তেনেকুৱা অৱস্থা দেখি তাইক নিজৰ ৰুমলৈ লৈ গ'ল আৰু গা পা ধুৱাই নতুন কাপোৰ পিন্ধাই দিলে আৰু সি অনুমান কৰি বুজিলে যে তাৰ পাগলী ভনীয়েকজনী অন্তঃসত্ত্বা। কোনোবা দুৰ্বৃত্তই তাইক বেয়া ব্যৱহাৰ কৰিলে। সি ওচৰতে থকা ডক্তৰৰ ওচৰলৈ ভনীয়েকক লৈ গ'ল আৰু পৰীক্ষা নিৰীক্ষা কৰি সকলো কথা গম পালে। আৰু এইদৰে দিন পাৰ হৈ যোৱাত এদিন ভনীয়েকজনীৰ এজনী ছোৱালী জন্ম হ'ল। সেই ছোৱালীজনীৰ দায়িত্ব বহন কৰি যত্ন ল'বলৈ ল'লে। আচলতে আপোনহে আপোনক চিনি পায়। ইয়াৰ তাৰ প্ৰমাণ। ভগৱানৰ কি অদ্ভুত লীলা। ভাই ভনীৰ মৰমৰ বান্ধোন ছিঙি নেপেলাই আকৌ লগাই দিলে। সঁচাকৈ কথাটো ভাবিলে আচৰিত লাগে, নহয়নে বাৰু?